নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কাৰ্বি আংলং জিলাৰ মাজেৰে নগাঁও ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? উত্তৰটো হৈছে অপশ্যন খ NH36। 2 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নীতিপাল আছিল চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা। 3 নম্বৰ প্ৰশ্নটো হৈছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? উত্তৰটো হৈছে অপশ্যন খ ৰূপ সিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জনজাতিয়ে পৰাগ উৎসৱ উদযাপন কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মিচিংসকলে পৰাগ উৎসৱ উদযাপন কৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? উত্তৰটো হৈছে অপশ্যন ক লীলাধৰ বৰুৱাই অসমৰ বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে ৰঘুনাৰায়ণৰ পুত্ৰ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চিলাৰায় ৰঘুনাৰায়ণৰ পুত্ৰ আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়? উত্তৰটো হৈছে অপশ্যন খ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়। 8 নম্বৰ প্ৰশ্নটো হৈছে কাৰ ৰাজত্বকালত আলাবৈ ৰণ হৈছিল? উত্তৰটো হৈছে অপশ্যন ঘ ৰাজা ৰামসিংহৰ ৰাজত্বকালত আলাবৈ ৰণ হৈছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে কাম লোপ পলৈ অহা বুলি নিজ প্ৰতিবেদনত উল্লেখ কৰা বিদেশী লোকজনৰ নাম কি আছিল? উত্তৰটো হৈছে অপশ্যন ক হিউৱেন চাং আছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰোৱাইছিল? উত্তৰটো হৈছে অপশ্যন ক গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে গড়গাঁও দখল কৰা মোগল সেনাপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মীৰ জুমলা আছিল গড়গাঁও দখল কৰা মোগল সেনাপতি। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনজন অসম বুৰঞ্জীত ল'ৰা ৰজা নামেৰে বিখ্যাত? উত্তৰটো হৈছে অপশ্যন গ চুলিকফা অসম বুৰঞ্জীত ল'ৰা ৰজা নামেৰে বিখ্যাত। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি কোনে পাঠোদ্ধাৰ কৰিছিল? উত্তৰটো হৈছে অপশ্যন ঘ ডক্টৰ হোমীয়ে পাঠোদ্ধাৰ কৰিছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে লালুকহুলা বৰফুকনে কাক গুৱাহাটী গতাই দিছিল? উত্তৰটো হৈছে অপশ্যন গ ৰাজকুমাৰ আজমতাৰাক লালুকহুলা বৰফুকনে গুৱাহাটী গতাই দিছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে তেজপুৰ আৰু পৰ্বতীয়াফলি কোনে এৰি গৈছিল? উত্তৰটো হৈছে অপশ্যন খ বনমালাই তেজপুৰ আৰু পৰ্বতীয়াফলি এৰি গৈছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে 1585 চনত নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যলৈ অহা ইংৰাজ পৰিব্ৰাজকজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ৰালফ ফিটজ আছিল। 17 নম্বৰ প্ৰশ্নটো হৈছে ৰংপুৰৰ এম্পি থিয়েটাৰ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে অপশ্যন খ প্ৰমত্ত সিংহই ৰংপুৰৰ এম্পি থিয়েটাৰ ৰংঘৰ নিৰ্মাণ কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নৰক আছিল মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজা। 19 নম্বৰ প্ৰশ্নটো হৈছে ঘটক কাৰ নেতা আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক কিৰাতৰ নেতা আছিল ঘটক। 20 নম্বৰ প্ৰশ্নটো হৈছে ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ধনশিৰি নদীৰ পাৰত ডিমাপুৰ অৱস্থিত। 21 নম্বৰ প্ৰশ্নটো হৈছে নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে অপশ্যন গ 1565 চনত নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। 22 নম্বৰ প্ৰশ্নটো হৈছে অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন কেতিয়া হৈছিল? উত্তৰটো হৈছে অপশ্যন খ 16 শতিকাত অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন হৈছিল। 23 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপ আক্ৰমণ কৰা প্ৰথম তুৰ্কী বাহিনীৰ সেনাপতি কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ মহম্মদ বিন বখতিয়াৰ খিলজী আছিল কামৰূপ আক্ৰমণ কৰা প্ৰথম তুৰ্কী বাহিনীৰ সেনাপতি। 24 নম্বৰ প্ৰশ্নটো হৈছে দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলাৰায় বুলি অভিহিত কৰা হৈছিল? উত্তৰটো হৈছে অপশ্যন খ শুক্লধ্বজক দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে চিলাৰায় বুলি অভিহিত কৰা হৈছিল। 25 নম্বৰ প্ৰশ্নটো হৈছে পচা ব্যৱস্থা কোনে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ
প্ৰতাপ সিংহই প্ৰস্ৰাৱ ব্যৱস্থা আৰম্ভ কৰিছিল? ২৬ নম্বৰ প্ৰশ্নটো হৈছে শোণিতপুৰ কাৰ ৰাজধানী আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, বাণ ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ। ২৭ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰটো হৈছে অপশ্যন ঘ, পুষ্য বৰ্মন আছিল বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা। ২৮ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়া নিৰ্মাণ হৈছিল? উত্তৰটো হৈছে অপশ্যন ক, ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ হৈছিল। ২৯ নম্বৰ প্ৰশ্নটো হৈছে কুমাৰ ৰজা উপাধি কাৰ লগত জড়িত হৈ আছিল? উত্তৰটো হৈছে অপশ্যন ক, ভাস্কৰ বৰ্মনৰ লগত কুমাৰ ৰজা উপাধি জড়িত হৈ আছিল। ৩০ নম্বৰ প্ৰশ্নটো হৈছে কোন ঠাইত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, যোৰহাটত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে আহিবলগীয়া পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব। থেংক ইউ।